গৈছোঁ অকণমান। এয়া হ'ল লখিমপুৰ পুখুৰী আৰু আহোঁতে লখিমপুৰ পুখুৰীয়ে পালোঁ। সেইটো লখিমপুৰ পুখুৰী একদম বহুত ভাল লাগে পুখুৰীটোত আহি। 1 জানুৱাৰীতো বহুত বেছি পৰিমাণৰ মানুহৰ পিকনিক খোৱা পাৰ্টি আহি যায়। গোটেই চাৰিওটা পাৰে ভৰ্তি হৈ যায়। দুটামান ফটো উঠোঁ। এইটো হ'ল বুঢ়ীনগৰৰ পুখুৰী। বুঢ়ীনগৰৰ পুখুৰী পাৰে আহি আছোঁ। আৰু এতিয়া আমি আহি আছোঁ ঘৰলৈ বুলি। আজি ইমানে বেছি ঘূৰিলোঁ, ঘূৰি আহি ঘৰ পোৱা নাই এতিয়ালৈকে। আৰু এইকেইটা দিনৰ মাজত আমাৰ এটা বৰ ডাঙৰ ঘটনাও ঘটিল। এটা সৰু সুৰাকৈ এক্সিডেণ্ট হ'ল। ভগৱানৰ দয়াত ৰক্ষা হৈছে, তথাপিতো আঙুলি এটাত ফ্ৰেকচাৰ হৈছে। গতিকে সেইটো চিপিনা বান্ধা গ'ল আৰু তেনেকৈ গাড়ীখন চলাই আছে বাৰু। সেয়া আঙুলিটো এনেকুৱাকৈ আহি আছোঁ ঘৰলৈ বুলি। কলাইগাঁৱত গৈছিলোঁ কিবা এটা বিশেষ কাৰণত। তাৰপৰা এনেকৈ আহি ঘৰত সোমাই চাহ বনালোঁ, লুচি বনালোঁ, বনাই সেনেকৈ আনি ঘৰ পাম আৰু এতিয়া। তাতে ঘৰত আকৌ কোনোবা এজন আহিব বোলে, দৌৰা দৌৰিকৈ আহি আছোঁ। চাই থাকিবচোন মোৰ ব্লগটো। আৰু এডাল মালা পিন্ধিছোঁ ঘৰত। গডৰেজটো খুলি চাওঁতে এডাল মালা দেখা পালোঁ। মোৰো কেতিয়াবা পিন্ধিব ইচ্ছা যায় আৰু এডাল আজি মই পিন্ধিয়ে লৈছোঁ। কেনে লাগে চাওঁ ৰচোন বাৰু। শংকৰ মালা বোলে পিন্ধিব নালাগে। চাওঁ গাটো কেনেকুৱা কৰে অলপমান। ঘৰ পাওঁ সেই আধা ঘণ্টা 45 মিনিটমান হ'ব আৰু সেইখিনি যাই পাওঁতে। কেনে লাগিছে জনাবচোন। মালাডালৰ কালাৰটো একচুৱেলি বহুত ধুনীয়া লাগে, সেইকাৰণেহে মই পিন্ধিছোঁ। হাই ফ্ৰিমান, কি খবৰ? এতিয়া 7:30মান বাজিছে। আজি হ'ল শনিবাৰ, 8 তাৰিখ। 8 তাৰিখ। আৰু মই বনাব আহিছোঁ ভাত। অকণমান ভাজি বনাই আছোঁ, বেঙেনা পুৰিছোঁ, বিলাহী আৰু দাইল, তেনেকুৱাকৈ ভাত এখন ৰাতিৰ সাজৰ কাৰণে বনাব আহিছোঁ। আৰু যোৱাকালি মই ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁৱে, আমাৰ কিবা এটা বিশেষ আমাৰ বৰ কিবা এটা বেলেগ এটা পৰিৱেশ হৈছিল। আৰু তেনেকুৱাকৈ মনবিলাক বহুত এটা ভাল নহয়। হ'লেওতো উপায় নাই, নিজৰ কাম বন কৰিবই লাগিব। ইফালে জানৰ পৰীক্ষাও আছে অহাকাইলৈ এটা। আমাৰ ব্ৰাহ্মণ সমাজৰ দৰং আৰু ওদালগুৰি ডিষ্ট্ৰিক্টৰ 2খন মিলি একেলগে এখন সমাজ পাতে, ব্ৰহ্ম যজ্ঞানুষ্ঠান পাতে। সেই যজ্ঞত গোটেই পৰিয়ালৰে সকলোৰে সমাজৰ উন্নতিৰ কাৰণে যজ্ঞানুষ্ঠান আৰম্ভ কৰে। তাতে চাওঁ কি হয়, আপোনালোককো লৈ যাব পাৰিলে ভাল হ'ব বাৰু। কিন্তু মই এতিয়ালৈকে একো থিৰাং কৰাই নাই। আমাৰ ইয়াৰ ভিতৰতে মাজতে 5 ফেব্ৰুৱাৰীৰ দিনা আমাৰ মেৰেজ এনিভাৰ্চেৰী আছিল। যোৱা 5 ফেব্ৰুৱাৰীৰ দিনাখনে আমাৰ মেৰেজ এনিভাৰ্চেৰী আছিল। আজি সুদীৰ্ঘ 26 বছৰৰ মূৰত বাৰ তাৰিখ সকলোবিলাক মিলি গৈছিলে। মাঘৰ 22 তাৰিখ, ফেব্ৰুৱাৰী 5 তাৰিখ বুধবাৰ, গোটেইখিনি মিলি গৈছিলে। আৰু এই
এই মানে মুহূৰ্তটোতে আমাৰ এওঁৰ কিবা এটা সৰুকৈ হেৰি হ'ল, এক্সিডেণ্ট এটা হ'ল। গতিকে সেইবিলাক মানুহ পাতাই নহ'ল। তেনেকুৱাকৈ গ'ল আৰু সময়খিনি বৰ ভাল নোহোৱাকৈ গ'ল বাৰু এবাৰ। কিন্তু কিবা এটা কাৰণতে হ'ল এইটো। কাৰণ মানে কি, শিৱ মন্দিৰত যাম বুলি ভাবিছিলোঁ, যোৱা নহ'ল। সেইটোৱে হয়তো কিবা এটা হ'ল। আকৌ শিৱ মন্দিৰত যাম বুলি আশা পালি থৈ দিছোঁ, এইটোৰ কাৰণে চাই থাকিব মন ভক্ত। ইয়াতে বিন, মটৰ, গাজৰ আৰু আলু আছে, আৰু এইটো হ'ল বেঙেনা।